লখিমপুৰত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যা। লখিমপুৰৰ লাহন গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে টাইটেল থাম্বনেইল চাই গম পাইছে মোৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব। চ' মোৰ মানে বহুত বেয়া লাগি আছে। মোৰ নিচিনা মোৰ বয়সৰে হ'ব চাগে, তেওঁ আত্মহত্যা কৰিলে। চ' কি ক'ম আৰু, ছোৱালী এজনীয়ে পৰীক্ষা দিব নোপোৱাৰ কাৰণে বোলে আত্মহত্যা কৰিলে। চ' পৰীক্ষা বাতিল কৰা শুনা পাই লগে লগে তাৰ মনত আঘাত পাই গ'ল। চ' বহুত দিনৰ পৰা বোলে পঢ়া শুনা ভালকৈ চলি আছিল। কি ক'ম আৰু, কৰোণাৰ কাৰণে এনেকুৱা হ'ব লগা হ'ল আৰু কি ক'ম। তো এনেকুৱা অৱস্থাত ষ্টুডেণ্টক ইনচাল্ট মাৰি আছে, মানে এনে পাছ কৰিলি, এনে পাছ কৰাই দিল। চ' কি ক'ম আৰু এনেকুৱা। মই এটা ভিডিঅ' বনাইছিলোঁ যোৱাকালি, চাবচোন ভিডিঅ'টো। ত' বহুত বেয়া লাগি আছে, আমাৰ দৰে এজন ষ্টুডেণ্ট, ছাত্ৰী এজন আত্মহত্যা কৰিলে। কি ক'ম আৰু। ছোৱালীখিনিৰ মাইণ্ডত আমি কিছুমানে এনেকুৱাকৈ কিছুমান কথা কিয় ভৰাব চেষ্টা কৰি আছে যে এইবাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী দিব নাপালে মানে কি ভৱিষ্যতটো নষ্ট, ভৱিষ্যত নাই আৰু তাৰমানে তেওঁলোকৰ কি কৰিব মানে মেট্ৰিকে দিব নাপালে। এনেকুৱা নহয়। চাওক, মই আগতেও কৈছোঁ একদম এই দুটা মানে মেইন, আৰু এই দুটা ভাল ৰিজাল্ট নকৰিলে চব চেছ। এই দুটাই মেইন। এই দুটা এটা সৰু পৰীক্ষা, ইয়াক পৰীক্ষা হৈ থাকিবলৈ দিয়ক। এই দুটা জীৱনৰ মেইন অন্যতম অংক কৰিব নাযাব।